অ' পেহিদেউ, কোনোবা ফালে গৈছিলে হপায়? অ' মালতী, কিনো কবি, দোকানলৈ গৈছিলোঁ। ভাগৰ লাগিলত ইয়াতে অকণমান বহি দিলোঁ। পেহিদেউ, এই গছজোপাৰ তলতে বহি থাকিব লাগে। আমাৰ ঘৰ সৰু আহে, আমাৰ ঘৰলৈকে যাব পাৰিলেহেঁতেন দেখোন। চাহ একাপকে খালেহেঁতেন। যাব পাৰিলোঁহেঁতেন। তহঁতৰ ঘৰলৈ গ'লে আকৌ আধা ঘণ্টা এঘণ্টা এনেই যাব। ঘৰত বহুত কেইটা কাম আছে কৰিবলগীয়া। এতিয়া লৰালৰিকৈ ঘৰলৈ গৈ সেই কামখিনি কৰি শেষ কৰিবগৈ লাগিব। আপোনাৰ বোৱাৰী মানে মেনকাই কাম নকৰে নেকি পেহিদেউ? কিনো কবি সেইজনীৰ কথা। তাই দেখোন বেমাৰেই নুগুচে। যিদিনাখনৰ পৰা আমাৰ ঘৰত ভৰি দিলেহি, সেইদিনাখনৰ পৰা বেমাৰ নুগুচাই হ'ল। সেইজনী থকা নথকা একেটাই। তই কচোন মালতী, এইটো বয়সত মই তাইক শুশ্ৰূষা কৰিব লাগেনে? তাই মোক শুশ্ৰূষা কৰিব লাগে। এতিয়া আমাৰ ওলোটাটোহে হৈছে। এই অনা দিনাখনৰ পৰা মইহে তাইক শুশ্ৰূষা কৰি থাকিবলগীয়া হৈছে। আপুনিও বৰ আকৰি হৈ আছে পেহিদেউ। এতিয়া দিগম্বৰো ঘৰত নাই। তাইক খেদি নপঠিয়াই কেলে আপোনাৰ ঘৰৰ পৰা উলিয়াই নিদিয়ে কিয়? দিগম্বৰে সুধিলে ক'ব তাই বেলেগৰ লগত পলাই গ'ল, কথা সিমানেই। এইটো কথা মোৰ মনলৈ অহাই নাছিল। তই কিন্তু মোক ভাল বুদ্ধি এটা দিলি মালতী। মই তাকেহে কৰিব লাগিব ৰ। খেদি দিব পেহিদেউ। আপোনাৰ দুখ পাপ একো নালাগে। কি দোকানৰ বিচনাত খুৱাই থাকিবলৈ আপোনাৰ? সেইটোৱে মালতী, আজিকালি তাইক লৈ মোৰ অশান্তি হ'বলৈ লৈছে। ইমান দিনে মই খেদিয়ে পঠিয়ালোহেঁতেন। এই ল'ৰাটোৰ কথা চিন্তা কৰিহে ধৈৰ্য ধৰি আছিলোঁ। পিছে এতিয়া আৰু বাট নাচাওঁ। তই দিয়াৰ বুদ্ধিটোৱে কাম কৰিব লাগিব। তোৰ শুই উঠিব হোৱাই নাই হপায়। মই দোকানৰ পৰা বজাৰ কৰিও আহিলোগে। তোৰ এতিয়ালৈকে উঠিব হোৱাই নাই। তই কেতিয়া উঠিম বুলি ভাবিছ? উঠিছনে নাই? মোৰ গাটো বেয়া বাবেহে মই শুই আছো। নহ'লে জানো বাৰু মই শুই থাকোঁ। তোৰনো গাটো কেতিয়া ভাল হ'ব? এইখন ঘৰলৈ যিদিনাৰ পৰা আহিলি অকল বিচনাতে, বেমাৰেই নুগুচা হ'ল তোৰ। তোক মোৰ ল'ৰাটোলৈ বিয়া কৰাই আনি মই ডাঙৰ ভুল কৰিলোঁ। বিয়াৰ আগতেই যদি গম পালোহেঁতেন তই বেমাৰী বুলি, তোক কেতিয়াও বিয়া কৰাবলৈ নিদিলোহেঁতেন নহয় মই। মোৰ যে কি ফুটা কপাল। এই বেমাৰী বোৱাৰীজনীহে মোৰ কপালত আছিল নে? তেনেকৈ নক'বচোন মা। মই জানো নিজেই বেমাৰী হৈছোঁ। মোৰেই দুৰ্ভাগ্য যে মই আপোনাক শুশ্ৰূষা কৰিবলৈ পোৱা নাই। যদি মই কেতিয়াবা সুবিধা পাওঁ, এই বেমাৰৰ পৰা মুক্তি পাওঁ, নিশ্চয় আপোনাক মই শুশ্ৰূষা কৰিম। শুশ্ৰূষা কৰাত অকণমানো কুটি নাৰাখোঁ। নালাগে, তই মোক শুশ্ৰূষা কৰি ফলাব নালাগে। তই এইখন ঘৰৰ পৰা এতিয়াই ওলাই যা। তোৰ নিজৰ ঘৰলৈ যাগৈ যা। তই আৰু মোৰ লগত থাকিব নালাগে। মই তোক শুশ্ৰূষা কৰি থাকিব নোৱাৰোঁ। তই ওলা। তই এতিয়া এইখন ঘৰৰ পৰা ওলা। যা, ওলাই যা। এইবোৰ আপুনি কি কৈছে মা? মোৰ নিজৰ ঘৰ বুলিবলৈ নায়েই। মা দেউতা ঢুকালি। মই এতিয়া এইখন ঘৰ এৰি কলৈ যামগৈ? ক'ত থাকিমগৈ মই? আপুনি মোক তেনেকৈ নক'ব। মই আপোনাক কামো কৰিছোঁ। মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মই সোনকালে সুস্থ হৈ উঠি আপোনাক মই শুশ্ৰূষা কৰিম। আপুনি মোক দুদিনমান থাকিবলৈ দিয়ক। মই তোৰ একো কথা শুনিবলৈ নাযাওঁ। মই তোক ওলাই যাবলৈ কৈছোঁ, ওলাই যা। ক'ত থাক, কি কৰ, সেইবোৰ তোৰ কথা। মাত্ৰ তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা। ওলাই যা এইখন ঘৰৰ পৰা। মই আৰু তোক দেখিব নোৱাৰা হৈছোঁ। তই যদি মোৰ চকুৰ সন্মুখত থাক, মই তোক বিষ খুৱাই মাৰি পেলাম। সেইটো কাৰণে কৈছোঁ, মই নমৰাৰ আগতে তই ওলাই যা। যা, এইখন ঘৰৰ পৰা ওলাই যা। যাম মা, মই ওলাই যাম। কিন্তু এখেতকতো আহিবলৈ দিয়ক। তাৰপিছতে মই ওলাই যাম এইখন ঘৰৰ পৰা। তোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ মোক ল'ৰাইহে কৈছে। তই ওলাই যা এইখন ঘৰৰ পৰা এতিয়াই। এখেতে এনেকৈ কৈছে? কেনেকৈ ক'ব পাৰিলে বাৰু তেখেতে? কেনেকৈ ভাবিব পাৰিলে বাৰু মোক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা? তই এইখন ঘৰৰ পৰা যোৱাৰ পাছত সি আকৌ নতুনকৈ বিয়া পাতিম বুলি কৈছে। সি তলে তলে ক'ৰবাত ছোৱালী চালেই। সেইটো কাৰণে কৈছোঁ, তই ইয়াত পলক হৈ থাকিব নালাগে। তই আঁতৰি যা, ওলাই যা এইখন ঘৰৰ পৰা। পিছত তই থাকিলে অশান্তিহে হ'ব। মই আৰু জীয়াই নথকাই ভাল। এতিয়া মোৰ কাৰণে এটা পথেই আছে, আত্মহত্যা। কোনোবা এখন নদীত গৈ জাপ মাৰি দিওঁ আৰু এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় লওঁ।
যাওঁ, সেইটো সিদ্ধান্তই ঠিক হ'ব। মানুহৰ মাজত থাকি কালানি শুনাতকৈ মৰি যোৱাই ভাল। হে প্ৰভু, মোক আপুনি শক্তি দিয়ক, মই যাতে ভবামতে কামটো কৰিব পাৰোঁ। কোন তুমি? এই ৰাতিখন নদীৰ পাৰত কি কৰিছা? মই আত্মহত্যা কৰিবলৈ আহিছোঁ ইয়াত। আপুনি মোক বাধা নকৰিব। তুমি এইবিলাক কি কথা কৈছা? তুমিনো এনেকুৱা কি কাম কৰিলা যে তুমি মৰিবলৈ ওলাইছা? মোক মোৰ স্বামীয়ে এৰিলে, শাহুমায়ে ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মৰাৰ বাহিৰে মোৰ হাতত আৰু বেলেগ একো ৰাস্তা নাই। আৰু সিমানতেই তুমি তোমাৰ ধৈৰ্য হেৰুৱাই দিলা। তুমি ইমান দুৰ্বল নাৰী নে? মই দুৰ্বল নহয়, মই দুৰ্ভগীয়া। মই এতিয়া আই পিতাই ঘৰলৈ যাবলৈ, ঘৰত আই পিতাইও নাই, কেতিয়াবাই ঢুকালে। মই কলৈ যাম, কি কৰিম, ক'ত থাকিম, সেইবোৰকে ভাবি চিন্তি শেষত এটা সিদ্ধান্তই ল'লোঁ যে মই নিজকে মাৰি পেলাম। ৰ'বা, তুমি অধৈৰ্য নহ'বা। মোক এটা কথা কোৱাচোন, তোমাৰ শাহুমাই তোমাক কিয় ঘৰৰ পৰা উলিয়াই দিলে? মই এজনী বেমাৰী, দিনে ৰাতিয়ে বিচনাতেই পৰি থাকোঁ। সেইটোতে অতিষ্ঠ হৈ মোৰ শাহুমাই মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। ঘৰৰ পৰা শাহুমাই যেতিয়া তোমাক উলিয়াই পঠিয়াইছিলে, তোমাৰ গিৰিয়েৰে তোমাক নৰখালে? তেখেত ঘৰত নাথাকে, চহৰত থাকি চাকৰি কৰে। কিন্তু শাহুমাই কৈছে তেখেতে হেনো মোক ঘৰৰ পৰা উলিয়াই দিবলৈ কৈছে। আকৌ বোলে নতুনকৈ বিয়া পাতিব, ছোৱালীও চাইছে। মই সকলোবিলাক ভাবি চিন্তি এই মৰাৰ সিদ্ধান্ত ল'লোঁ। তুমি এতিয়া একো চিন্তা কৰিব নালাগে। ভগৱানৰ যি ইচ্ছা তাকেহে হ'ব। তুমি মোৰ লগতেই থাকিব পাৰিবা। মোৰ ঘৰত মোৰ বাহিৰে আৰু কোনো নাথাকে। তুমি মোৰ ছোৱালী হৈয়ে থাকিবা। তোমাৰ কিবা অসুবিধা হ'ব নেকি? নহয় পিতাই, মোৰ একো অসুবিধা নহয়। আশ্ৰয় হিচাপে ঘৰৰ চুক এটা পালেই মই তাতেই থাকিম। তই যেতিয়া মোক পিতাই বুলি মাতিছই, মই আৰু তোক তুমি কৈ নাথাকো, তই বুলিয়ে মাতিম। বেয়া নাপাবি। আৰু তোৰ কি বেমাৰ হৈছে মই ঠিক কৰিম। কাৰণ তোৰ পিতাই এজন বেজালী। মই সকলো জৰা ফুকা কৰিব জানো। তোৰো বেমাৰ ঠিক কৰিম মই। এতিয়া মন মাৰি নাথাকিবি। এই ঘৰলৈ যাওঁ আহ। মোৰ ইয়াৰ পৰা বেছি দূৰ নহয় ঘৰ, এই নদীৰ কাষতেই। চাহকাপ খা আকৌ, ঠাণ্ডা হ'ব নহয়। মা, খাম। ঘৰৰ বস্তু পাতিবিলাক চব ঠিকে থাকে আছে নহয়? আছে আছে, কলৈ যাবনো বস্তুবিলাক। পিছে তই এইবাৰ কিমান দিন থকাকৈ আহিলি? 15-20 দিনমান থকাকৈ আহিছোঁ। তাতকৈ বেছি ছুটি নাপালোঁ। মেনকাক দেখা নাই যে মা, তাই বিচনাৰ পৰা একেবাৰে উঠিব নোৱাৰা হ'ল নেকি? হেৰৌ, এই কুলক্ষণীজনীৰ নাম নুলিয়াবি মোৰ আগত। তাই আমাৰ মান সন্মান সকলো শেষ কৰিলে। কি কৰিলেনো মা? তোক খবৰটো দিয়াই হোৱা নাই। তাই এটাৰ লগত পলাই গ'ল নহয়। পলাই গ'ল? ক'লৈ গ'ল মা? কাৰ লগত গ'ল? সেইবিলাক মই নাজানো। এদিন ৰাতিপুৱা হঠাৎ উঠি দেখোঁ তাই বিচনাত নাই। ইফালে সিফালে সকলোতে খবৰ দিলোঁ, বিচাৰ খোচাৰো কৰিলোঁ। পিছে ক'তো একো সম্ভেদ নাপালোঁ। তোক খবৰ দিওঁ কৰি থাকিল দিগম্বৰ। তাইনো ইয়াত কি অসুবিধা পাইছিলে মা? তাই যে এনেকৈ হঠাৎ পলাই গ'ল। গ'ল ভালেই হ'ল বুজিছ। এজনী বিচনাত পৰি থকা বেমাৰীহে আছিল। এতিয়া তই নতুন এজনী বিয়া পাত, ভালহে হ'ব। তই বহ, মই তোৰ কাৰণে ভাতৰ ব্যৱস্থা কৰোঁগৈ। মায়ে যে সঁচা কৈছে, তাত মোৰ অকণমানো বিশ্বাস হোৱা নাই। ইয়াত কিবা এটা নহয় কিবা এটা খেলি মেলি নিশ্চয় আছে। মেনকাক মইহে বিচাৰি উলিয়াব পাৰিম। ময়ে বিচাৰি যাব লাগিব। মেনকা আইজনী, মই তোৰ গিৰিয়েৰৰ গাঁৱৰ পৰা আহোঁগে। তই ভাতকেইটা ৰান্ধি খাবি। সোণাপুৰলৈ যাব? পিছে তালৈ কিয় যায়নো? তাৰ কোনোবা ল'ৰা এজনক সাপে কামুৰিলে। মই সেই জৰা ফুকা কৰি আহিবগে লাগে। তাকে তই ভাতকেইটা বনাই খাবি। মই অহা পলম হ'ব চাগে। হ'ব পিতাই, আপুনি যিমান পাৰে সোনকালে আহিব। তোৰ যদি একো আপত্তি নাথাকে, তোৰ গিৰিয়েৰৰ ঘৰত এবাৰ সোমাম নেকি মেনকা? তোক উলিয়াই দিয়া বিষয়টো লৈ এপাক আলোচনা কৰিম। নালাগে পিতাই, যি ঘৰ মানুহে মৰম ভাল পোৱা একো বুজি নাপায়, সেই ঘৰ মানুহে আপোনাকো অপমান কৰিহে পঠিয়াব। নালাগে আপুনি সোমাব। মোৰ কাৰণে আপুনি কথা শুনিবগৈ নালাগে।
দে তেন্তে মই যাওঁ এতিয়া তই ভাতকেইটা ৰান্ধি খাবি আকৌ এতিয়া বাৰু বিষটো অকণমান ভাল পাইছানে বোপাই পাইছোঁ খুৰাদেউ পাইছোঁ। তুমি জংঘললৈ কি বিচাৰি গৈছিলা ন যে তোমাক হাতে কামুৰিবলৈ পালে আপোনাক কথাটো ক'বলৈ মোৰ লাজেই লাগিছে খুৰাদেউ। আজি বহুত দিনৰ পৰা মোৰ পত্নী ঘৰত নাই। মায়ে কৈছে কাৰোবাৰ লগত ভাগি গ'ল বুলি, কিন্তু মোৰ মাৰ কথাটো বিশ্বাস হোৱা নাই। জানো ছাৰ জংঘলতে ক'ৰবাত আছেগৈ, এই তাইকে বিচাৰি জংঘললৈ গৈছিলোঁ। তোমাৰ পত্নীৰ নাম কি বাৰু মেনকা খুৰাদেউ। তুমি মোৰ লগত এফালে যাব পাৰিবানে বাৰু ক'লৈ খুৰাদেউ? য'ত তোমাৰ পত্নীয়ে আশ্ৰয় লৈ আছে তালৈ কথা কৈছোঁ। আপুনি মোৰ পত্নীক দেখিছে খুৰাদেউ? দেখিছোঁ দেখিছোঁ বোপাই ব'লা মোৰ লগত ব'লা এতিয়াই ব'লক খুৰাদেউ ব'লক। মেনকা অ' মেনকা ঐ বাহিৰলৈ ওলাই আছোন কোন আহিছে চাহি আপুনি মেনকা আপুনিতো মোক ঘৰৰ পৰা ওলাই আহিবলৈ কৈছিল, এতিয়া মোক বিচাৰি কিয় আহিছে আপুনি? মই ঘৰৰ পৰা ওলাই আহিবলৈ কৈছিলোঁ? কোনে ক'লে তোমাক? মায়েহে কৈছে আপুনি হেনো মোক এৰি বিয়া পাতিবলৈ তলে তলে ছোৱালীও চাইছে। সকলোখিনি মায়ে কৈছে। অ' মই এতিয়া বুজিছোঁ, এইখিনি মানে সকলো মাৰ চক্ৰান্ত। মায়ে মোক কি বুলি কৈছে জানা? তুমি বোলে বেলেগৰ লগত পলাই গ'লা। কিয় তেনেকুৱা কৰিলে মায়ে মই বুজি পোৱা নাই। তেনেকুৱা কিয় কৰিলে মই কৈছোঁ শুনক। মই বেমাৰী হৈ বিচনাত পৰি থকাৰ কাৰণে মাৰ অশান্তি হ'ল, সেইটো কাৰণে মোক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে। অ' কথা তাৰ মানে সেইটো, মায়ে এনেকৈ মিছা মাতি তোমাক আৰু মোক কষ্ট দিছে নহয়। এদিন নিজে অনুভৱ কৰিব এইবিলাক কথা। এই বাৰু বাৰু এই মেনকাও সুস্থ হ'ল, তাই আগৰ দৰে বেমাৰী হৈ থকা নাই। এতিয়া আৰু সকলোখিনি পাহৰি তোমালোক দুয়োটাই নতুন জীৱন আৰম্ভ কৰাগৈ। পিতাই তই মোক ইমান দিন ৰাখিলি, ইমান মৰম দিলি, এতিয়া মই তোক এৰি যাব নোৱাৰো পিতাই। মেনকা আইজনী তই তোৰ মানুহটোৰ লগত যা, তই মানুহটোৰ লগত সদায় সুৰক্ষিত হৈ থাকিবি। মোৰ লগত সদায় সুৰক্ষিত হৈ নাথাক নহয়। মই লাহে লাহে বুঢ়া হৈ আহিছোঁ, শৰীৰ নচলা হ'ব। তই মোৰ লগত থাকিলে কষ্টহে পাবি মেনকা। ঠিক আছে পিতাই, মই বাৰু মোৰ মানুহজনৰ লগত যাম, কিন্তু আপুনিও আমাৰ লগতে যাব লাগিব, আমাৰ ঘৰতেই থাকিবগৈ লাগিব। আপুনি অকলে থাকিব নোৱাৰে, মই আপোনাক অকলে থাকিবলৈ নিদিওঁ। অ' খুৰাদেউ